চনত আনিছিলোঁ নিউয়ৰ্ক। মোৰ কাণত এক্সিডেণ্ট হৈ পেলাই মোৰ কাণৰ এই ফুটাটো বন্ধ হৈ গৈছিলে। তাৰপিছত ডক্তৰ বোলে মই যোৱা নাই, মই প্ৰথম নামঘৰতে আহিছিলোঁ। মই আহোঁতে বাটতে ভাবিয়েই গৈছোঁ যে মোৰ কাণৰ ফুটাটো যদি পবিত্ৰ ঈশ্বৰ হয় তুমি মোক কাণৰ ফুটাটো মুকলি কৰি দিবা। তাৰপিছত মই আহি ইয়াত প্ৰায় 3 দিন আছিলোঁ, কাম কৰিছিলোঁ, প্ৰথম কাম কৰিছিলোঁ নতুন নামঘৰত। তেতিয়া মোৰ পিছদিনাখন মই মোৰ ছোৱালীজনী জিনা শইকীয়া, মোৰ ছোৱালী হয়, তাইৰ লগতে আহিছিলোঁ। তাইক চাবলৈ দিছোঁ, মোৰ কাণৰ ফুটাটো মানে মুকলি হৈ গ'ল। এতিয়া মুকলি মোৰ সাক্ষ্যটো দিয়া দেৰি হৈছে। এতিয়া মোৰ নাম নিজৰা মিদি, মই যোৰহাট কেন্দ্ৰগুৰি মণ্ডলীৰ পৰা কৈছোঁ। মোৰ এটা জীৱন্ত এটা সাক্ষ্য আছিল। মোৰ এই বাওঁহাতৰ এই কইনামিশা আঙুলি জইনটোত এটা বলছ এটা উঠিছিলে জীৱনতে, কিন্তু এইটো প্ৰাৰ্থনা কৰি মোৰ ভাল হৈ গ'ল। আৰু মোৰ এটা নভবা এটা মোৰ কাৰ্য কৰিবলৈ ওলাইছোঁ। ভবা নাছিলোঁ মই সোনকালে ঘৰটো বনাম বুলি, কিন্তু প্ৰভু যীশুৱে এইটো কাৰ্য সম্পূৰ্ণ কৰিবলৈ ওলাইছে। কাইলৈ এইকেইদিনতে মোৰ ঘৰ উঠা নতুনকৈ পুতিম বুলি ভাবিছোঁ। এইটো যে প্ৰভুৰ আশীৰ্বাদত যে মই আৰু সোনকালে বনাই সোনকালে সম্পূৰ্ণ কৰিব পাৰোঁ, তাৰ বাবে প্ৰভু যীশু প্ৰাৰ্থনা কৰিছোঁ। প্ৰেইজ দ্য লৰ্ড। মণ্ডলীলৈ আহি মই এটি সাক্ষ্য দিব ওলাইছোঁ। আৰু সাক্ষ্যটো প্ৰভু মই কেতিয়াবাই দিব লাগিছিল, কিন্তু মোৰ ভিডিঅ' বনাবলৈ মোবাইলটো অকণমান অসুবিধা, সেয়েহে দেৰি হোৱাত মোক ঈশ্বৰে যাতে ক্ষমা কৰে। মই যি 15 ফেব্ৰুৱাৰীত মই পবিত্ৰ গৃহত 13 ফেব্ৰুৱাৰীত গৈছিলোঁ পিতাইৰ কাৰণে লঘোণ দিবলৈ। তেতিয়া 15 ফেব্ৰুৱাৰীৰ দিনা মাটি কঢ়িয়াই থাকোঁতে মোক আমলখি দিছিলে আমাক সকলোকে খাবলৈ। আৰু প্ৰাৰ্থনা কৰি উঠি মহান গুৰুজনে আমাক আমলখি খাবলৈ দিছিলে, কৈছিলে সকলো ৰোগী দুখীসকলক আমলখি খাই সুস্থ হ'ব বুলি। মই তেতিয়াহে তাৰ পৰা আৰু 5টা আমলখি পাইছিলোঁ। সেই 5টা আমলখি আনি মই ঘৰত খালোঁ। আৰু খাই মই তেতিয়া ভাবিছিলোঁ যে মই এই আমলখি খাই মোৰ বাত বিষৰ যিমান দৰৱ, দিনটোত 3টা বাত বিষৰ দৰৱ খাওঁ, কিন্তু আজিৰ পৰা মই দৰৱ নোখোৱাকৈ মোক যেন এই আমলখিয়ে সুস্থ কৰি ৰাখক বুলি ভাবি মই আজিলৈকে মই বাত বিষৰ দৰৱ নোখোৱাকৈ সুস্থ হৈ আছোঁ। আৰু প্ৰভু যিকোনো মোৰ বাকী আছে সেইকোনো যাতে মই ঈশ্বৰে মোৰ ওচৰতে পানী ভাল কৰে, আৰু সদায় যাতে শেষলৈকে এনেকৈ যাতে ঈশ্বৰে সুস্থ কৰি ৰাখে তাৰ বাবে ঈশ্বৰৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ প্ৰভু। আৰু মোৰ যে এই সাক্ষ্যটি দিয়া দেৰি হ'ল তাৰ বাবে মোক ক্ষমা কৰিবা। আৰু প্ৰভু মই যি ভুল গতি অপৰাধ কৰিছিলোঁ প্ৰভু, কাৰোবাক যদি খং কৰিছিলোঁ, কাৰোবাক যদি অন্তৰত দুখ দিছিলোঁ, কাৰোবাক যদি মনত আঘাত দিছিলোঁ প্ৰভু, যিমানখিনি ভুল গতি পাপ অপৰাধ কৰিছিলোঁ প্ৰভু, সকলোখিনি যাতে ঈশ্বৰে ক্ষমা কৰি দিয়ে, এই মোৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা। প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড।